পৰিস্থিতিবোৰ ইমান বেয়া হৈ গৈছে। মই কেতিয়াও ভবা নাছিলোঁ সৰুৰ পৰা ইমান কষ্ট কৰি এটা ভাল নাম আনি মই নিজৰ কপালখন নিজেই খাই দিলোঁ কিছুমান মিছা মানুহৰ লোভত পৰি। হে ভগৱান, মোক কিবা এটা উপায় দিয়া। মই নিজকে প্ৰায়শ্চিত্ত কৰিব খোজোঁ ভগৱান। আৰু ইমানেই মোৰ কথা বেয়াকৈ ওলাইছে যে মোৰ জীয়াই থাকিব মন নোযোৱা হৈছে। আইও, যদিও আজি মোৰ ছোৱালীজনী নাই, তই তাৰ বহুত ভাল বান্ধৱী আছিলি, আৰু সেয়ে মই নিজৰ জীয়াৰী হিচাপে ভাবি তোক আজি এই 1 সপ্তাহ জোৰা মোৰ ঘৰত আশ্ৰয় দিলোঁ। একো নাই, মোৰ ছোৱালীজনী যদি আজি বিপদত পৰিল হয়, তাইকো মই এনেকৈ ৰক্ষণাবেক্ষণ দিলোঁ হয়। কিন্তু আই, মই তোক নিজৰ মা নিচিনা এটা কথা কওঁ, তই যদি ভুল নাই কৰা তেনেহ'লেতো বহুত ভাল। তই চা যাতে তই প্ৰমাণ দিব পাৰ যে তই ভুল কৰা নাই। কিন্তু আইও, যদি তই সঁচাকৈ ভুল কৰিছ, এতিয়াও সময় আছে আই। ভুল সকলোৰে হয়, কোনো মানুহ শুদ্ধ নহয়। এতিয়া যে যিমানবিলাক মানুহে সমালোচনা কৰি আছে, বা অৱশ্যে সমালোচনা কৰিবই দেচোন, ইমান এটা কথা শুনাৰ পিছত সেইটো ধৰি লওক মই ভাল বুলি ক'ব নোৱাৰোঁ। যোনে যোনে সমালোচনা কৰিছে তেওঁলোকেই চাগে ভিতৰি ভিতৰি ক'ত কি বেয়া কাম কৰি থৈছে। কিন্তু কোনেওতো কোৱা নাই যে তুমি আত্মসমৰ্পণ কৰা বা তুমি ভালটো কোৱা। খালি এইটোৱে কৈ আছে যে এনেকৈ। কিন্তু মই সেইটো নকওঁ। তই যদি ভুল কৰিছ তেনেহ'লে তই এইটো স্বীকাৰ কৰ, আৰু যদি তই ভুল কৰা নাই তেনেহ'লে তই সেইখিনি প্ৰমাণ দিবলৈ চা যে তই সেইটো ভুল কৰা নাই। কিন্তু আইও, এনেকৈ থাকিলে মই তোক এইটো কাৰণে কোৱা নাই যে তই মোৰ ঘৰত আছ, মোৰ অশান্তি হৈছে। কিন্তু যদি তই সঁচাকৈ ভুল কৰিছ তেনেহ'লে তই আইনৰ লগত ধুনীয়াকৈ তই মিলা প্ৰীতিৰে তই বস্তুটো সমাধান কৰ। বুজিছ আই? তই বুজিছনে মই কি ক'ব খুজিছোঁ? ভুল সকলোৰে হয়। যদি ভুল কৰিছ তাৰ তেনেকৈ প্ৰায়শ্চিত্তও কৰিব পাৰিবি নহয়। কিন্তু এনেকৈ কিমান কষ্ট খাই থাকিবি মানসিকভাৱে কচোন? আজি 5 দিন হ'ল তই এটা ভাত মুখত দিয়া নাই। খুৰী, এইটো হয় যে মই লোভত পৰিছিলোঁ, আৰু মোৰ হয়তো অলপ অহংকাৰো হৈছিলে। কিন্তু খুৰী, যিমান দূৰলৈকে মানুহে মোক ট্ৰল কৰিছে সিমানখিনি ভুল মই কৰা নাই খুৰী। কিন্তু মই এইটো নকওঁ যে মই একেবাৰে নিৰ্দোষী। কৰিছোঁ, আৰু তাৰ কাৰণে মই আত্মসমৰ্পণ কৰিম খুৰী। চা, মানুহে কেতিয়াবা মনৰ চখবোৰ কৰিবৰ কাৰণে ভুল কৰে, অপৰাধ কৰে, আৰু কেতিয়াবা মানুহে বেলেগৰ তাৰণত পৰি অপৰাধ কৰে, আৰু কেতিয়াবা অজানিতে ভুল হৈ যায়। কিন্তু যি মানুহে জানি শুনি ভুল কৰে সেই ভুলক আমি ভুল বুলি ক'ব নোৱাৰোঁ। সেইটো এটা পাপ, সেইটো এটা অপৰাধ। বুজিছনে আই? গতিকে মই এটাই কওঁ, যদি তই ভুল নাই কৰা তেনেহ'লে ভগৱানে তোক উদ্ধাৰ কৰক, এইখিনি মোৰ আশীৰ্বাদ। কিন্তু আই, যদি তই ভুল কৰিছ এই মানুহবিলাকৰ অভিশাপ লাগিব নহয় তোক। বুজিছ আই? গতিকে একো নহয়, তই চিন্তা নকৰিবি, তোৰ বেয়া নহয়। চা, মানুহে ভুলটো ভুল বুলি স্বীকাৰ কৰিবলৈ মানুহক শক্তি লাগিব, সামৰ্থ্য লাগিব। চবেই কিন্তু ভুলটো ভুল বুলি স্বীকাৰ কৰিব নোৱাৰে। কিন্তু তই সেইটো প্ৰমাণ কৰি দেখুৱাই দে যে তই ভুল কৰিছ, যদিও তই সেই ভুলটো অনুভৱ কৰিছ, আৰু সেই ভুলটো তই সংশোধন কৰিবলৈ চেষ্টা কৰিছ। মই তোক নিজৰ মা নিচিনা বয়সৰ এগৰাকী মানুহ হিচাপে এইটোৱে পৰামৰ্শ দিম আই। এতিয়া ভাত কেইটামান খাই লওঁগৈ। খুৰী, একদম ভাত খাবলৈ মন নাই, মোৰ জীয়াই থাকিবলৈ মন নাই। মোক যদি কোনোবাই বিষ এসোপা আনি দিলে হয়, মই তাকে খাই মৰি গ'লোঁ হয়। খুৰী, মানিছোঁ মই ভুল কৰিছোঁ, মই লোভত পৰিছোঁ। কিন্তু সৰুৰ পৰা মই মোৰ প্ৰফেশ্যনটো লৈ, মোৰ সপোনবোৰ লৈ বহুত কষ্ট কৰিছিলোঁ খুৰী, বহুত কষ্ট কৰিছিলোঁ। ইয়াৰ নাম ফেম মই এদিনতে পোৱা নাই। বহুত কষ্টৰ ফলত, বহুত অভ্যাসৰ ফলত মই এইটো পৰ্যায় পাইছিলোহি। মোৰ সকলো নাম বৰবাদ হৈ গ'ল খুৰী। মই জীয়াই থাকিনো কি কৰিম? মই মৰি যোৱাই ভাল। তেনেকৈ নকয় আই, মানুহৰ জীৱনটো এবাৰেই পায়, কিয় মৰি যাওঁ বুলি কৈছ? ভুল পাপ এইবোৰ মানুহৰ হৈ যায়, গম পাইছনে? কিন্তু সেইটো অনুভৱ কৰিব যদি মানুহে পাৰে তেনেহ'লে সেইজনহে প্ৰকৃত মানুহ। পৃথিৱীত কোন এনে মানুহ নাই যি ভুল নকৰে? ভগৱানেও ভুল কৰিছে, বুজিছ? গতিকে একো নাই, তোৰ যিখিনি বুদ্ধি আছে, তোৰ যিখিনি টেলেণ্ট আছে, সেইখিনিতো সকলোৱে জানে যে তোৰ সিমানখিনি আছে। কিন্তু আই, তই চিন্তা নকৰিবি। এবাৰ তই যদি ভুল কৰিছ, নিজকে আত্মসমৰ্পণ কৰ, নিজৰ ভুল স্বীকাৰ কৰ, প্ৰায়শ্চিত্ত কৰ, চাবি মানুহেও বুজিব। মানুহে তোক আকৌ সেই আগৰ ছোৱালী নিচিনাই মৰম কৰিব আই। তই কিয় ইমান ভাঙি পৰিছ? একো নহয় দে, চিন্তা নকৰিবি। ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে তোক ভগৱানে ভাল মতি দিয়ক আৰু তোৰ লগত ভাল হওক, বুজিছ? আৰু মইতো এইটোৱে বিচাৰিম যে এইটো মিছা বুলি প্ৰমাণিত হওক, যে তই সঁচাকৈ ভুল কৰা নাই। কিন্তু মই ক'বতো নোৱাৰোঁ সঁচা নে মিছা। কিন্তু যদি কৰিছ, তাই প্ৰায়শ্চিত্ত কৰি, যিখিনি মানুহৰ পৰা তই কিবা যদি পইচা পাতি লৈছিলি সেইখিনি উভতাই দি কৰি যাতে তই আকৌ নিজৰ জীৱনত প্ৰতিষ্ঠিত হ'ব পাৰ। মৰি যাওঁ বুলি নকবি আই, তোৰ ভাল হ'ব।